একাডেমি ইউটিউব চেনেলে আপোনালোকৰ বাবে লৈ আহিছে আন এক বিগ ব্ৰেকিং নিউজ। শিক্ষা সেতু এপত সংযোগ কৰা হ'ব AI। ছাত্ৰ আৰু শিক্ষক উভয়ৰে উপস্থিতি AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যোগেদি নিৰীক্ষণ কৰা হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সংযোগ কৰা হ'ব শিক্ষা সেতু এপত। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিয় সংযোগ কৰা হ'ব? আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিয় সংযোগ কৰা হ'ব? শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও এই ব্যৱস্থা কৰা হৈছে। শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে নিজাববীয়াকৈ কাম কৰিব। ৰণেশ পেগু ছাৰে এই সন্দৰ্ভত কি কৈছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা একেলগে চাই থাকিব। কৰিলো আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছো। এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰে কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব।